আপোনালোকক দেখাই আছো যে জিঅ' টাৱাৰটো বিষয়ে ক'লো আৰু কেতিয়া কোনবিলাক সৰু সৰু জিঅ' টাৱাৰো আছে যাক ESC বুলি কয়। আজি আপোনালোকক দেখাই আছো যে দুটা টাৱাৰৰ মাজত যদি গেপছ থাকে সেই গেপটো পূৰণ কৰাৰ কাৰণে নতুন সৰু টাৱাৰ বহাই দিয়ে। চাওক আপোনালোকে টাৱাৰটো দেখাব পাৰে, তাত এইটো বেছি নহয় 25 মিটাৰ হয়, এইটো টাৱাৰ 25 মিটাৰ হয় আৰু এইটো ESC টাৱাৰ বুলি কয়। তাৰমানে দুটা টাৱাৰৰ মাজত কেপাচিটি টাৱাৰ, মানে লোড যদি বেছি থাকে তেতিয়াহ'লে এই সৰু টাৱাৰটো বহাই দিয়ে। ইয়াতে ডিজি নাথাকে কিন্তু ইভি থাকে, ইভি আৰু বেটাৰীটো থাকিবই। তে চাওক ইয়াতে সৰু সৰু কি থাকে, ইয়াতে মানে সৰু চব বস্তুবিলাক স্মল। আপোনাৰ এইটো ৰাউটাৰ হয়, মানে ৰাইচকমৰ, এইটোও কিমান সৰু হয়, আৰু এইটো SMPS বেটাৰী চাৰ্জ কৰাৰ কাৰণে, আৰু এই দুটা বেটাৰী ইয়াত এইখিনিয়ে বেছি নাই, কাৰণ ইয়াত মোটামুটি লাইন গ'লেও আপোনাৰ 18-20 ঘণ্টা বেকআপ দিয়ে। যদি 18-20 ঘণ্টাৰ ভিতৰত যদি লাইন নাহে তেতিয়াহে ডাউন হ'ব, আৰু যদি আহিছে তেতিয়াহ'লেতো আৰু লাইনতে চলিল। তে ইয়াতে মানে লট একদম কম, আৰু ইয়াতে এই স্মল চেলবিলাক চাওক, এণ্টেনাবিলাক একদম সৰু সৰু। মই কি কৰি দেখাই আছোঁ, জুম কৰি দেখাই আছোঁ, চাওক এইখিনিয়ে বস্তু হয়। আৰু এইবিলাকৰ ৰেঞ্জ বেছি নহয়, মাত্ৰ 400-500 মিটাৰ এৰিয়া কভাৰ কৰে, আৰু এইবিলাক দুটা টাৱাৰৰ মাজতহে বহায় কেপাচিটি বঢ়াৰ কাৰণে, যাতে সেই দুটা টাৱাৰৰ লডটো কমি যায়। এইখিনিয়ে তে আগলৈ আৰু ভিডিঅ' চাই থাকিব, আৰু বেলেগ নতুন নতুন ভিডিঅ' দি থাকিম। আজি ইমানতে, বাই।